দিও। আসসালামু আলাইকুম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'ত মই লাইভ অহা এটা উদ্দেশ্য হ'ল এটা খুব মানে চেঞ্চিটিভ মেটাৰ বা ইছ্যু লৈ পেলাই ভিডিঅ'টো বনোৱা মোৰ দৰকাৰী। সেইকাৰণে আপোনালোকৰ সন্মুখত এইটো টপিক আজি মই আলোচনা কৰিব লৈছোঁ। আৰু এই বিষয়টো কেৱল আমাৰ ধৰ্মৰ লগত জড়িত এটা বিষয়। আৰু এইটো খুব চেঞ্চিটিভ বিষয়। আমাৰ প্ৰত্যেক মুছলমান ইছলাম ধৰ্মাৱলম্বী লোকৰ এইটো জানা অত্যন্ত অনিবাৰ্য, কম্পালচৰি এইটো জানা। বিষয়টো হৈছে শ্বকিল বিন হানিফৰ ওপৰত। শ্বকিল বিন হানিফ এই নামটো সম্ভৱ আজি বহুতে প্ৰথমবাৰৰ বাবে শুনিছে। শ্বকিল বিন হানিফ এইজন ব্যক্তিয়ে নিজকে মেহদি দাবী কৰে আৰু নিজকে ঈসা বুলি দাবী কৰে। অৰ্থাৎ তেখেতে আমাৰ যেনেকৈ হাদিছত আহিছে যে ইমাম মেহদি আহিব, ঈসা আলাইহিছ সালাম আকৌ আহিব পৃথিৱীত, জেছাছ খ্ৰাইষ্ট আকৌ আহিব। এই এই শ্বকিল বিন হানিফে নিজকে ইমাম মেহদি দাবী কৰে আৰু লগতে ঈসা আলাইহিছ সালাম বুলি নিজকে দাবী কৰে। যে তেখেত জেছাছ হয়, যেনেকৈ হাদিছত আহিছে যে তেখেত আকৌ পুনৰ আহিব, এটা 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 মছজিদত আহিব। তেখেতে বগা মিনাৰ থকা এটা মছজিদত আহিব, তেখেতক ফিৰিষ্টাসকলে নমাই লৈ আহিব, এঞ্জেলছবিলাকে। এইটো আমাৰ কিতাপত আহিছে, হাদিছত আহিছে। এই কথাটো তেখেতে ব্যাখ্যা কৰিছে যে দিল্লীৰ লক্ষ্মীনগৰৰ এটা মছজিদৰ এটা বগা মিনাৰত তেখেত অভিভাৱ হৈছে, নামি পেলাই তেখেত ঈসা হয়, জেছাছ খ্ৰাইষ্ট হয়, আৰু তেখেত ইমাম মেহদি হয়। এই বিষয়ে এতিয়া এই 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 এনেকুৱা প্ৰিচিং কৰা মানুহ, তেখেতৰ ফলোৱাৰ্ছ আমাৰ অসমত, গুৱাহাটীত আৰু অসমৰ বিভিন্ন জেগাত এতিয়া বৰ্তমান আমি জনা সূত্ৰে বহুত ফলোৱাৰ্ছ তেখেতৰ হৈছে। আৰু এখেতসকল মানুহ ইছলামৰ পৰা বাহিৰ হৈ গৈছে, ইছলাম ধৰ্মত নাই। কাৰণ ইছলাম ধৰ্মত থাকিব হ'লে আপোনাৰ লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ এই কলিমাৰ ওপৰত বিশ্বাস অনাটো অনিবাৰ্য, কম্পালচৰি। আৰু মুহাম্মাদুৰ ৰাছুলুল্লাহৰ লগত যেতিয়া বিশ্বাস কৰিব, তেখেতৰ যে ৰিচালত তেখেতে যিখিনি কথা কৈছে, তেখেতে যিখিনি হাদিছত কৈছে, সেইখিনিৰ ওপৰত বিশ্বাস অনাটো আমাৰ জৰুৰী। যদি কোনোবাই ব্যক্তি এনেকুৱা ভুৱা মানুহ, এনেকুৱা ফাচিক ফাজিৰ মানুহ, যি ইছলামৰ বাহিৰৰ মানুহ, যি এটা মিছা এটা দাবী কৰি নিজকে মুছলমান বুলি কৈ ফুৰিছে, আৰু কোনোবা ব্যক্তিয়ে যদি এই শ্বকিল বিন হানিফৰ কথা শুনি পেলাই তেখেতক মানে ইমাম মেহদি বা জেছাছ খ্ৰাইষ্ট বুলি মানিছে, তেখেত ইছলামৰ পৰা খাৰিজ হৈ যাব। সেইকাৰণে এই ভিডিঅ'টো ক'লোঁ। এই শ্বকিল বিন হানিফৰ ক্ষেত্ৰত আমি যিটো অসমত বা বিভিন্ন ভাৰতবৰ্ষত যিটো কথা গম পাইছোঁ যে কোন মানুহ তেখেতসকলৰ প্ৰবঞ্চনাত পৰে, তেখেতসকলে কোৰাণ হাদিছৰ কথা দিয়ে বুজায়। আৰু তেখেতসকল কমপ্লিটলি দাড়ি টুপিত থাকিব, তেখেতসকলৰ সৰু সৰু মুছ হ'ব, এনেকৈ টুপি পিন্ধিব, পূৰা সুন্নতি লিবাজত থাকিব। আৰু যিবিলাক মানুহ দেখা গৈছে আলিম উলেমাৰ পৰা যিবিলাক মানুহ কাট অফ হৈ আছে, উলেমাই হাক্কানি যিবিলাক আছে, আলিম উলেমা যিবিলাক আছে, ইছলামিক স্কলাৰ্ছ যিবিলাক আছে, এই মানুহখিনিৰ পৰা যিবিলাক আৱাম মানুহ, যিবিলাক ধৰি লওক ইছলামৰ বিষয়ে ইমান জ্ঞান নাই, এনেকুৱা মানুহবিলাকে এই শ্বকিল বিন হানিফৰ মানুহ যিবিলাক আছে, প্ৰিচাৰ্ছ আছে, ফলোৱাৰ্ছ আছে, এইবিলাকৰ প্ৰবঞ্চনাত পৰি যায়। এইবিলাক সিহঁতে পিছত সিহঁতৰ ট্ৰেইনিং চেণ্টাৰ আছে, ট্ৰেইনিং চেণ্টাৰ লৈ ট্ৰেইনিং দিয়ে। আকৌ ট্ৰেইনিং লৈ আহি ঘূৰি অহাৰ পিছত আপোনাৰ আকৌ ইহঁতে এই শ্বকিল ইবনে হানিফৰ প্ৰিচিং কৰাত লাগি যায়। এইকাৰণে এনেকুৱা অসমত ঘটনা ঘটিছে যে তেখেতসকলৰ এই শ্বকিল ইবনে হানিফৰ যিবিলাক মানে ফলোৱাৰ্ছ আছে, যিবিলাক মানুহ তেখেতক ঈসা বুলি মানিছে, জেছাছ খ্ৰাইষ্ট বুলি মানিছে, আৰু ইমাম মেহদি বুলি মানিছে, আমাৰ ইয়াৰ অসমৰ বিভিন্ন জেগাত মুছলমানসকলৰ লগত সংঘাত হৈছে, মাৰপিট হৈছে, পিছত পুলিচ থানাত কেছ ৰেজিষ্টাৰ হৈছে। এইকাৰণে আপোনালোকৰ স্থায়ী আলিম উলেমাসকলৰ লগত কথা পাতক, এই বিষয়ে আলোচনা কৰক যে আপ সাল্লাল্লাহু সাল্লামৰ, হজৰত মুহাম্মদ সাল্লাল্লাহু সাল্লামৰ ৰিচালতৰ বিষয়ে কথা পাতক। শ্বকিল ইবনে হানিফ কোন হয় সোধক, আৰু এইবিলাক মানুহৰ পৰা কেনেকৈ বাচিব পাৰে আপোনাৰ স্থায়ী উলেমাসকলৰ লগত যোগাযোগ কৰক। আমিৰে শৰীয়ত উত্তৰ পূব ভাৰত, তেখেতৰ লগত যোগাযোগ কৰক, যোগাযোগ কৰি এই বিষয়ে জানক। মই আপোনালোকক এই কথাটো শুনিয়াই থৈ দিলোঁ, শ্বকিল ইবনে হানিফ আপোনালোকে গুগল কৰিলেও পাব, ইউটিউবতো তাৰ বহুত ভিডিঅ' আছে। এই মানুহটো এজন ইছলাম বিৰোধী মানুহ, ইছলামৰ পৰা খাৰিজ হোৱা মানুহ। তাক যোনে মানিব, সি ইছলামৰ পৰা খাৰিজ হৈ যাব।
এইখিনি কথা ক'লোঁ ইনশাল্লাহ। আপোনালোকে এই যিমান পাৰে শ্বেয়াৰ কৰক, যাতে আমাৰ সহজ সৰল মুছলমান, আমাৰ ষ্টুডেণ্টছবিলাক, আমাৰ চাকৰিয়াল মানুহখিনি যাতে এনেকুৱা প্ৰবঞ্চনাত পৰি পেলাই, এনেকুৱা ভুৱা এজন ভণ্ড মানুহৰ প্ৰবঞ্চনাত পৰি যাতে ইছলাম ধৰ্মৰ বাহিৰ নহয়, আৰু নিজৰ আলিম উলামাসকলৰ হক্কানি আলম দাৰুল দেওবন্দ বা তাৰ তাৰ অন্তৰ্গত যিমান হক্কানি মাদ্ৰাছাসকল আছে, মাদ্ৰাছাৰ নিজামসকল আছে, এই এখেতসকলৰ লগত ৰিলেটেড যিসকল আলিম উলামা আছে, তেখেতসকলৰ লগত আপোনালোকে যোগাযোগ ৰাখক, জমিয়ত উলামাৰ লগত যোগাযোগ ৰাখক, আৰু ইনশাল্লাহ অতি শীঘ্ৰে ইয়াৰ ওপৰত আমি এখন ছেমিনাৰ আয়োজন কৰিম শ্বকিল ইবনে হানিফৰ ওপৰত, যে এই ব্যক্তিজন কি, ইছলামৰ পৰা কেনেকৈ খাৰিজ, তেখেতসকলৰ মান্যৱালা কেনেকৈ খাৰিজ, তাৰ বিষয়ে আপোনালোকক ইনশাল্লাহ জনোৱা হ'ব। আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে শ্বকিল ইবনে হানিফ নামৰ যিজন ব্যক্তি আছে তাৰ বিষয়ে আমি বেছিকৈ জানো, আৰু এনেকুৱা মানুহ যদি প্ৰিচাৰ্ছ পাওঁ আমি লগে লগে আমি আলিম উলামাসকলক জনাই দিওঁ, তেখেতসকলে তেনেকৈ ব্যৱস্থা ল'ব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।